সকলোকে পুৱাৰ শুভেচ্ছা জনাই আজি মোৰ ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। আজি পুৱাতেই ভিডিঅ' দিম বুলি ভাবিছোঁ, কাৰণ কেইবাটা দিনো দিয়া হোৱা নাই। গৰম আৰু বহুত ব্যস্ত মানে গৰমত বেছি কাম কৰিবতো নোৱাৰি। আপোনালোকে সকলোৱে জানে এতিয়া পুৱা 7:30 বাজিছে হা। 6টা বজাৰ পৰা কাম কৰিলোঁ। আজি বহুত পলমকৈ কৰিছোঁ বুলি ক'ব পাৰি। আজি কিনো ফুল দেখুৱাম, সেইটো কাৰণে মই কিছুমান ভিডিঅ' দেখুওৱা হোৱা নাই। অকণমান হিবিস্কাছৰ যত্নৰ বিষয়ে মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। অলপ হিবিস্কাছৰ যত্নৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। বহুতে বকফুল বিচাৰি আছিলে। বকফুল আপোনালোকে এতিয়া পাব, ৰেডি হৈ গ'ল ইতিমধ্যে। বকফুল ইয়াৰ প্ৰাইচ অনলি 100 টকা, অনলি 100 ৰুপিজ। খুব ধুনীয়া বগা ভেৰাইটি বকফুলটো দেই। ৰঙাটো পাছত পাব, আৰু এতিয়া বগাটো চেল কৰি থকা হৈছে। ইয়াৰ ডাঙৰ ডাঙৰ পুলিবোৰ চব 100 টকা, ডাঙৰ পুলিবোৰ চব 100 টকা হয়, আৰু 100 টকাত দি থকা হৈছে। আপোনালোকে পাব বকফুল, কাৰণ যেতিয়া নাছিলে তেতিয়া বহুতে খবৰ কৰি আছিলে। সময় অনুযায়ী আহিব আৰু সময়মতে আহিব, আপোনালোকে পাব। যদি নাহে তেতিয়াহ'লে আকৌ যেতিয়া 6 মাহ 5 মাহৰ পাছত বিচাৰিলে নাপাব, তেতিয়াতো শেষ হৈ যাব। আৰু এতিয়াই ৰোৱা সময় দেই, আপোনালোকে ফুলিব। অলপ দিনৰ পাছতে 2 মাহৰ পাছতে ফুলিয়ে যাব লগে লগে। আৰু এইটোতো খাব পাৰি, সকলোৱে বৰ বনাই খায়। বেচন পকোৰা বনাই খাবলৈ খুব ভাল। আপোনালোকে এবাৰ খালেই এৰিব নোৱাৰিব। আৰু ইয়াৰ বগা ভেৰাইটিটো আছে দেই এভেইলেবল। আপোনালোকক ক'লোঁ বগা বকফুল পাব, কাৰণ ই খায় যে, এইবিলাক পাতো খায় ফুলো খায়। সেইটো কাৰণে কি হ'ল, খুব পোকে ধৰা দেখা যায়। পুলিবোৰ ডাঙৰ হৈ গৈছে, চাওকচোন, চব 100ত দি থকা হৈছে দেই। বকফুল পাব আপোনালোকে। হিবিস্কাছৰ ৰংবোৰ যদি সদায় ধুনীয়া হৈ থকাটো বিচাৰে, আপোনালোকৰ ইয়াৰ যত্নৰ বিষয়ে অকণমান কৈ দিছোঁ দেই। ভালদৰে চাব ভিডিঅ'টো, কাট নকৰিব। যদি হিবিস্কাছৰ আপোনালোকে ৰংবোৰ ধুনীয়া হৈ থকাটো বিচাৰিছে, তেতিয়াহ'লে অকণমান মাজে সময়ে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব পাৰে দেই। ৰাসায়নিক সাৰ মানে NPK টো দি থাকিব পাৰে, আৰু পাতৰ বৰণো ধুনীয়া হৈ থাকিব। আৰু কি বুলি কয়, সদায় ৰেগুলাৰ দিব নালাগে। বৰষুণৰ পানী পায় যদি ৰেগুলাৰ পাই থাকে, তেতিয়াহ'লে দিয়াৰ প্ৰয়োজন নাই। আৰু যদি ৰংবোৰ ধুনীয়াকৈ ৰাখিব বিচাৰে, গছজোপা ধুনীয়া, এইজোপা গৰু এটা গেটখন খোলা আছিলে, গৰু এটা আহি খাই দিলে। গছজোপা কিমান বেয়া কৰি পেলালে, সিহঁতৰ মুখত আঠা বৈছে, গছবোৰ বেয়া কৰি পেলালে। আৰু সেইটোকে কওঁ, আপোনালোকক কওঁ, ৰাসায়নিক সাৰ মাজে সময়ে দিব। যদি সময় নাথাকে, মাহত এদিন হ'লেও যেনে তেনে কৰি দিব লাগে। আৰু কিমান বেছি কলি পৰিছে দেখিছেনে? দেখিছে? একেবাৰে যদি একো সাৰ প্ৰয়োগ নকৰে, তেতিয়াহ'লে আপোনাৰ হিবিস্কাছ কলি নামাৰিব। বহুত বেছি কলি পৰিমাণ আছে। NPK টো দি থাকিব, NPK দি থাকিব লাগে। আৰু পানী গছজোপা শুকাই যাবলৈ নিদিব, পানী দি থাকিব। পানী সদায় দিব। এইবোৰ কলি কিমান আছে মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰতি কলি পৰিমাণ কিমান আছে মই দেখুৱাইছোঁ। আৰু এতিয়া কিন্তু পোকে আক্ৰমণ কৰা সময়। এইটো ছিজনত আপোনালোকে ইনচেক্ট কিলাৰ মাৰিবই লাগিব। বজাৰত সহজতে পায় ইনচেক্ট কিলাৰ। সাৰৰ দোকানত আপোনালোকে ইনচেক্ট কিলাৰ এটা সদায় ৰাখিব। যিকোনো কোম্পানী বুলি ক'লে নহয়, অলপ অৰ্গেনিক কিছুমান কোম্পানী বেন কৰি দিছে, সেইবোৰ বাৰু তেখেতসকলে বিক্ৰী নকৰে। আপোনালোকে চাব, যিটো কাম কৰে বস্তুটো ফুলৰ মানে কাম কৰিব, সেইটোহে ল'ব। সুধি ল'ব দোকানীজনক ভালকৈ। মই সদায় বেলেগ বেলেগ ব্ৰেণ্ডৰ ব্যৱহাৰ কৰোঁ, সেইটো কাৰণে আপোনাক এটা নিৰ্দিষ্ট নাম মই ক'ব খোজা নাই। আপোনালোকে আৰু অনলাইন অৰ্ডাৰ কৰিব পাৰি। অনলাইন সকলো গোটেইখিনি গুগলত চাৰ্চ কৰি চাব, আৰু কোনটো ব্যৱহাৰ কৰিলে ভাল হ'ব সেইটো আপোনালোকে গুগলত চাৰ্চ কৰিলে সকলোখিনি কথা গম পাই যাব। মই কেৱল এটা ব্ৰেণ্ডে ব্যৱহাৰ কৰি নাথাকোঁ, যি পাওঁ আনো, সুধি মেলি আনো, যিটো কাম কৰিব সেইটো। এই কলি কিমান মাৰিছে দেখিছে? আপুনি NPK ব্যৱহাৰ কৰি থাকিব। আৰু হিবিস্কাছ এতিয়া ফুলোৱা সময়, বহুত বেছি পৰিমাণত ফুলাব পাৰিব আপোনালোকে। এয়া হিবিস্কাছ। মই বেছি ভিডিঅ' দীঘল নকৰোঁ, আজি কেৱল হিবিস্কাছে দেখুৱাওঁ বুলি ভাবিছোঁ।
পুনৰ লগ পাম নতুন ফুল লৈ নতুন টিপছ লৈ ধন্যবাদ।